নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভৰাত্ৰি। সকলো ভালে আছে নহয় জানো? মই আজি আপোনালোকলৈ লৈ আহিলোঁ আজি এটা নতুন ভিডিঅ'। পৰিপূৰক পোষণ দিৱস পালন। আমিনো কেনেকৈ আমাৰ অংগনবাদী কেন্দ্ৰত পৰিপূৰক পোষণ দিৱস পালন কৰোঁ তাৰ ওপৰত দেখাইছোঁ, আৰু কেনেকৈ আমাৰ শিশুসকল পুষ্টিকাৰক সুস্বাস্থ্য হয়, নিৰোগী হৈ থাকে, তাৰ কাৰণে পৰিপূৰক পোষণ দিৱসটো পালন কৰা হয়। আৰু সকলো অভিভাৱককে বুজাই দিয়া হয় কি খুৱাব লাগিব, কি কৰিব লাগিব শিশুটিক, সেয়াই আপোনালোকলৈ দাঙি ধৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পায় লাইক কমেণ্ট এটা কৰিব। এয়া আপোনালোকৰ মাজলৈ আমাৰ বাইদেৱে কৈ আছে পৰিপূৰক পোষণ দিৱসৰ কথা। আৰু পৰিপূৰক পোষণ দিৱসৰ ওপৰত এটা ধুনীয়া বিয়ানামো তেওঁ ৰচনা কৰে আৰু আপোনালোকৰ ওচৰত বিয়ানামো দাঙি ধৰে। আহকচোন চাওঁ আমি কেনেদৰেনো পৰিপূৰক পোষণ দিৱস পালন কৰিছোঁ। 5 নম্বৰটো পঞ্চ ইন্দ্ৰিয় সজাগ কৰি খুৱাব লাগিব। শিশুটোক এনে খুৱাই দিলে নহ'ব, খেলি পেলাই এনেকৈ খুৱাই দিলে নহ'ব। শিশুটোক মানে খুৱাই থাকোঁতে চকু হাত সকলোখিনি তাৰ মুখামুখিকৈ ফূৰ্তিকৈ ল'ৰাটোক মানে মনৰ ফূৰ্তিৰে ল'ৰাটোক খুৱাব লাগিব। তেতিয়াহে ল'ৰা বা ছোৱালী অকণমান ভাল ধৰণে সি মানে খাদ্যখিনি খাব। ধৰক কণী, গাখীৰ, শাক পাচলি, মাহজাতীয় এই সকলোখিনি তাত থাকিব লাগিব। তাৰে আমি কিছুমান মানুহে ধৰি লওক সকলো মানুহ সমান পৰ্যায়ৰ নোহোৱাৰ কাৰণে 7টা গোট প্ৰত্যেকজন মানুহে যে খাব পাৰিব সেইটো নহয়। তাৰ ভিতৰত আমি 4টা গোট তেনেহ'লেও মানে শিশুটোৱে পাব লাগিব। তেতিয়াহে অমিতা, পকা আম, পকা কঁঠাল, তাৰপাছত ৰঙালাও, এইবিলাক মানে এইযুক্ত ভিটামিন, আৰু এইযুক্ত ভিটামিনটো সম্পূৰ্ণ থাকিব লাগে দেই। তাৰপাছত অন্যান্য ভিটামিনযুক্ত, তাৰমানে অন্যান্য ভিটামিনযুক্ত যেনেকৈ কাটিলে ক'লা হয়, আইৰণযুক্ত পৰিপূৰক পোষণ দিৱসৰ ওপৰত তেওঁ এতিয়া ধুনীয়াকৈ এটি বিয়ানাম ৰচনা কৰি আনিছিলে, আৰু তেওঁ নিজেই লিখিছে আৰু নিজেই বিয়ানামটো পৰিৱেশন কৰিছে। আৰু শুনকচোন বিয়ানামটো কেনেকুৱা লাগিছে জনাব, আৰু ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি যাব। অংগনবাদী কেন্দ্ৰত, আমাৰ অংগনবাদী কেন্দ্ৰত আমি এইদৰেই পৰিপূৰক পোষণ দিৱসৰ ওপৰত আমি উদযাপন কৰোঁ। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।